বন্ধুসকল ভাৰনাখন যিহেতু মই চলাই আছিলোঁ আজি গাড়ীখন মানে কেইবাদিনো ৱাশ্বিঙত দিয়া নাই যিহেতু মই চলাই আছোঁ আৰু গাড়ীখন ৱাশ্বিঙত দিলোঁ। গাড়ীখন মানে মই এটাই গেৰাণ্টি দিম আপোনালোকক 2010ৰ লাষ্টৰ গাড়ী হ'ব পাৰে, মানে এবছৰ টেক্স আছে বুলি ধৰিব পাৰে আপোনালোকে। কিন্তু গাড়ীখন আপোনালোকে যেতিয়া ওচৰলৈ আহিব বা গাড়ীখন এবাৰ টেষ্ট ড্ৰাইভ ল'ব তেতিয়া আপোনালোকে ক'ব যে এইখন মানে একদম ইয়ন এখন লোৱাতকৈ এইখন লৈ ভাল। মই আপোনালোকক ইমানটোৱে ক'লোঁ, কাৰণ এইখন গাড়ী আপোনালোকে চলাই বহুত ভাল পাব। এনি টাইম যদি আপোনালোকে লং ডিষ্টেঞ্চ ধৰি লওক 200 কিলোমিটাৰ 150 কিলোমিটাৰ যদি চলাই একো প্ৰব্লেম নাপায়, সেইটো মই আপোনাক গেৰাণ্টি দিম। আৰু গাড়ীখন অকণমান ৰিভিউ আকৌ দেখুৱাম বুলি ভাবিলোঁ। গাড়ীখন আপোনালোকে এবাৰ চাওক, কণ্ডিশ্যন চাওক, মই বেলেগ একো নকওঁ। আপোনাৰ কালাৰ ফুল বডি অৰিজিনেল পেইণ্ট, অকণমান জেগাটো সৰু জেগা অকণমানতো ইমানকণ অকণমান জেগাত অকণমানো মানে টাচ পেইণ্ট নাই, ইমান ধুনীয়া হৈ আছে। চাই লওক আপোনালোকে, আৰু টায়াৰ চায়াৰো ধুনীয়া হৈ আছে। চাওক কালাৰ কম্বিনেশ্যনটো চাই লওক, এইটো দেখিছে আপোনালোকে, কালাৰ একদম মানে গুলি হৈ আছে, একো কৰিব নালাগে, জাষ্ট লওক আৰু চলক। আৰু এইখনৰ ইয়াতকৈ এটা ওল্ড মডেল আছে, এইটো চেপেটা চাইলেঞ্চাৰটো হয়। আপোনালোকে কণ্ডিশ্যন দেখিয়ে গম পাইছে। চাই লওক গোটেই ৰাউণ্ডটো আপোনালোকে চাই লওক, একদম ফুল বডি অৰিজিনেল পেইণ্ট, ফুল বডি, কোনো অকণমান টাচ পেইণ্ট দেখুৱাব নোৱাৰে এখন গাড়ীত। আৰু মই ওপৰতো আপোনালোকক দেখুৱাই দিছোঁ ৱাকাৰ ৰাউণ্ডটো অকণমান চাওক আপোনালোকে কণ্ডিশ্যন। আৰু ব্লেক মানে একদম চাইনিং ব্লেক, পূৰা মজা, একদম পূৰা গুলি হৈ আছে গাড়ী। মই কৈছোঁ নহয়, মানে আপোনাৰ খুটুক খাটাক সৰু ক'ৰবাত বোলে কিবা চাউণ্ড আছে, একো চাউণ্ডে নাই, খুটুক খাটাক। আৰু ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো আপোনালোকে চাই লওক এবাৰ, ইণ্টেৰিয়ৰটো দেখি আপোনালোকে অনুমান কৰিব পাৰিব, মানে একদম গাড়ী আল্টিমেট, সেইটোৱে কম আৰু ছুপাৰ, মানে ছুপাৰ হৈ আছে গাড়ী। ইণ্টেৰিয়ৰ চাওক আপোনালোকে কণ্ডিশ্যন পূৰা মজা হৈ আছে, আৰু চাউণ্ড ছিষ্টেমো বহুত ধুনীয়া হয়। আৰু ভাওনাটো এনেও ভাল হ'বই, কাৰণ স্পীকাৰকেইটা অৰিজিনেল আছে হুণ্ডাই। চাই লওক আপোনালোকে, আৰু গাড়ী মানে গাড়ী হৈ আছে, আৰু সেইটোৱে ক'ম আপোনালোকক, মজা হৈ আছে। পেট্ৰল ভাৰ্চন হয়, 2011 বুলি ক'ব পাৰে, কাৰণ কেইদিনমান কমিলে, মানে পূৰা এবছৰে টেক্স আছে। আৰু আপোনাৰ 11 মাহ কিমান দিন টেক্সেই আছে গাড়ীখনৰ। আৰু মই অকণমান জুম কৰি দেখুৱাই দিছোঁ, চাওক কালাৰটো, চাওক আপোনালোকে কালাৰটো দেখি আপোনালোকে গম পাব কেনেকুৱা হৈছে গাড়ী। আৰু যদি আপোনালোকে এইখন লয়, একদম ফিক্স প্ৰাইচটো কৈ দিছোঁ, বাৰ্গেনিং নহ'ব। 1.5 লাখ টকা পূৰা লাগিব ইনক্লুডিং ট্ৰান্সফাৰ। যদি লয় আপোনালোকে ল'ব পাৰিব, তাতকৈ খালি কম নহ'ব। 1.5 লাখ টকা লাগিবই মোক, কাৰণ গাড়ীখন বহুত ধুনীয়া হৈ আছে। ইঞ্চুৰেঞ্চ পলিউশ্যন ট্ৰান্সফাৰ মই চব কৰি দিম, একো অসুবিধা নাই। আৰু ছাছপেনশ্যনৰ চাউণ্ড নাই গাড়ী। ইঞ্জিনটো আপোনালোকক মই অলপ দেখুৱাই দিম বাৰু, ইঞ্জিনটো চালে আপোনালোকে আৰু অনুমান কৰিব পাৰিব যে গাড়ীখন কেনেকুৱা হৈ আছে কণ্ডিশ্যন। তো ইঞ্জিনটো মই অকণমান আপোনালোকক খুলি দেখুৱাই দিছোঁ, 1 মিনিট। ইঞ্জিনটো আপোনালোকে চালে গম পাই যাব, ৰ'ব 1 ছেকেণ্ড। ইঞ্জিন চাওক, কণ্ডিশ্যন দেখিছেনে, একদম গুলি হৈ আছে। তো আপোনালোকে দেখি গম পালে। আৰু গাড়ীখন যদি লয় একদম ফিক্স প্ৰাইচ হ'ব, এটকা কম নহ'ব কিন্তু দেই, 1,50,000 ইনক্লুডিং ট্ৰান্সফাৰ। যদি কোনোবাই লয় বুকিং কৰোঁ বুলি ভাবে মোক যোগাযোগ কৰিব, কণ্টেক্ট নাম্বাৰ দি দিম। তো ভিডিঅ'টো আজিলৈ ইমানেই আছিল, বাই বাই।